নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈছোঁ মুখ্যমন্ত্ৰীয়ে কৰা 5টাকৈ বৃহৎ ঘোষণা। তো কি ঘোষণা আছে আজি আপোনালোকক জনাম। 5টাকৈ ভাল খবৰ। তো আপোনালোকৰ বাবে আহিছে 5টাকৈ ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে প্ৰতিগৰাকী মহিলালৈ আহিছে এই ভাল খবৰ। যদি আপুনি লাভ কৰি আছে চৰকাৰী সুবিধা তেনেহ'লে আপোনালোকৰ বাবে আহিছে এই ভাল খবৰটো। তো সবিশেষ জনাম আপোনালোকক। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। যিহেতু অৰুণোদয় আঁচনিৰ খবৰ, অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰি আছিলে তেনেহ'লে আপুনি এতিয়াৰ পৰা সকলো হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় কিস্তি। যিহেতু আপোনালোকৰ মাজত আৰু কিছুদিন বাকী, আৰু কিছুদিনৰ পিছতে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। যিহেতু আপোনালোকক ৰিলিজ কৰি দিয়া হ'ব অৰুণোদয় ধন 10 এপ্ৰিলত। তো আপুনি লাভ কৰিবনে নকৰে, কোনসকল মহিলাই লাভ কৰিব আৰু কোনসকলে নকৰে। যদি আপোনাৰ সকলো ডকুমেণ্ট ক্লিয়াৰ আছে বা আপুনি যদি ভেৰিফাই কৰিছিলে আপোনাৰ গোটেইখিনি মানে PFMS ভেৰিফাই বা আপোনালোকৰ সকলোখিনি, যিহেতু আগতে আপোনালোকে অনলাইনত আপুনি চাব পাৰিছিলে বা আপোনাৰ গোটেইখিনি ঠিকে আছেনে নাই, আপোনাৰ ষ্টেটাছ কি আপুনি গোটেই চাব পাৰিছিলে, আপোনাৰ নামটো আছেনে নাই। কিন্তু আপোনালোকে এতিয়াৰ পৰা আপোনালোকৰ যিহেতু সেই ৱেবছাইটটো যিহেতু আপোনালোকে চাব নোৱাৰে, এতিয়া যিহেতু বন্ধ কৰি থোৱা হৈছে, তো আপোনালোকে কেনেকৈ চেক কৰিব। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যদি আপুনি পঞ্চায়তত আপুনি চাইছে আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় কিস্তি। যিবিলাক বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলকো দিয়া হ'ব অৰুণোদয় কিস্তি। আগতে যিহেতু বহুতো এনেকুৱা হয় দৰিদ্ৰ পৰিয়ালৰ, বহুতো দৰিদ্ৰ পৰিয়ালে তাৰমানে কি হয় কিছুমান অৰুণোদয় আঁচনিৰ পৰা যিটো বঞ্চিত হৈ আছে, মানে আগতে কিস্তি পোৱা নাছিলে। আপুনি আবেদন কৰে, আপুনি গোটেইখিনি ডকুমেণ্ট জমা দিছে, কিন্তু আপোনাৰ নামটো আছে কিন্তু তথাপিও আপুনি লাভ নকৰে। তো তেনেকুৱা যিহেতু বহুতো মানে প্ৰব্লেম দেখিবলৈ পোৱা যায়। কিন্তু এতিয়াৰ পৰা যিহেতু চৰকাৰে কৈছে যে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। যদি আপুনি অৰুণোদয় আঁচনিৰ যোগ্য হয়, আপুনি যদি এজন যিহেতু বিধৱা মহিলা হয়, যদি আপুনি ধৰক আপুনি আগতে আপুনি পাই আছিলে মাজতে আপুনি পোৱা নাই, তেনেকুৱা ধৰণৰ যিটো সমস্যাত ভুগি আছে, তেনেহ'লে আপুনি এতিয়াৰ পৰা আৰু তেনেকুৱা নহয়, আপোনালোকে সকলো মহিলাই লাভ কৰিব অৰুণোদয় কিস্তি। কিন্তু এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, যিটো কৈছে যে ৰেচন কাৰ্ড থাকিলে দিয়া হ'ব অৰুণোদয় আঁচনি। তো আপোনাৰ ৰেচন কাৰ্ড আছে নেকি, যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা আপুনি যদি ভাবি আছে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলি, তেতিয়াহ'লে আপুনি নিশ্চয় আপুনি অৰুণোদয় আঁচনিত আপুনি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো আগতে যিবিলাক মহিলাই লাভ কৰা নাছিলে এই অৰুণোদয় কিস্তি, তেতিয়াহ'লে এবাৰৰ পৰা সকলোৱে লাভ কৰিব। কিয়নো মুখ্যমন্ত্ৰীজনে যিহেতু ঘোষণা যিটো কৈছে যে প্ৰত্যেকগৰাকী মানে মহিলাকে দিয়া হ'ব এই সুবিধা। আৰু গাঁৱত যিহেতু মন্ত্ৰীসকল যাব, আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকক প্ৰচাৰ চলাব, আপোনালোকৰ কি কি সমস্যা হৈ আছে সেই সমস্যাৰ বুজ ল'ব, আপোনালোকক সুধিব যে কি আপুনি কি পোৱা নাই, কি পাইছে, আপোনালোকক সকলো আপোনালোকক সুধি আপোনালোকক চাব আপোনালোকৰ কি হৈ আছে। তাৰপিছত আপোনালোকে লাভ কৰিব এই সুবিধা। আৰু আপোনালোকক কৈছে যিসকল মহিলাই আগতে ধৰক আপোনালোকৰ কিছুমান, যিহেতু আপোনালোকৰ বহুতো এনেকুৱা দেখা যায় ধনী ঘৰৰ পৰিয়ালো লাভ কৰি থাকে অৰুণোদয় আঁচনি, কিন্তু এতিয়াৰ পৰা যিটো আপোনালোক কৈছে যে ধনী ঘৰৰ মানুহে লাভ নকৰে, অকল দুখীয়া শ্ৰেণীৰ মানুহকহে দিয়া হ'ব। আৰু এতিয়া যিহেতু ইলেকশ্যনৰ যিহেতু লোকসভা ইলেকশ্যন চলি আছে, তো তাৰ কাৰণে যিহেতু মুখ্যমন্ত্ৰী যিহেতু বহুতে কামত ব্যস্ত হৈ আছে বা আপোনালোকক কৈছে দিম বুলি, কিন্তু আপোনালোকে ইলেকশ্যনৰ আগতে লাভ কৰিব যিহেতু সুবিধাবিলাক। তো আপোনালোকক যিহেতু কৈছে 10 এপ্ৰিলত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু আপোনালোকক আৰু কৈছে যে নতুন হিতাধিকাৰী যদি আপুনি নতুনকৈ যদি আবেদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে যিহেতু 3 লাখ আৰু 3 লাখ মহিলাক যিহেতু সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিলৈ। যদি আপুনি ভাবি আছে নতুনকৈ আবেদন কৰিম বুলি, তেতিয়াহ'লে আপুনি নিশ্চিন্ত থাকক, যিহেতু অতি সোনকালে আপোনালোকক দিয়া হ'ব যিহেতু আৰু নতুনকৈ 3 লাখ মহিলাক অৰুণোদয় আঁচনি। কিন্তু তাৰ আগতে আপোনালোকে এটা বস্তু আপোনালোকৰ থাকিব লাগিব, আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড লগত আছে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। তো আগতে কি হৈছিলে আপোনালোকৰ অৰুণোদয় আঁচনি, মানে আগতে আপোনালোকক 800 টকা যেতিয়া দিছিলে বা 1000 টকা যেতিয়া দিছিলে, তেতিয়া বহুতো হিতাধিকাৰীয়ে লাভ কৰি আছিলে কিস্তি। কিন্তু মাজতে যেতিয়া 1250 টকা হ'ল, তেতিয়াৰ পৰা বহুতো মহিলাই এতিয়াও লাভ কৰা নাই কিস্তি। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে এবাৰৰ পৰা আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেলেগ মানুহ নাযায়, আপোনালোকৰ ঘৰত মন্ত্ৰী যাব, গৈ আপোনালোকৰ বুজ ল'ব, আপোনালোকৰ কি সমস্যা হৈ আছে সুধিব, তাৰপিছতহে আপোনালোকক এই সুবিধা দিয়া হ'ব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে।
তো গাইজ নেক্সট আপোনালোকক যিটো খবৰ দিব ওলাইছোঁ লাখপতি বাইদেউসকলৰ বাবে, যিবিলাক আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকলৰ বাবে। তো আত্মসহায়ক মহিলাসকলে গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা। আপুনি যিহেতু ফৰ্ম ফাইল কৰিলে, ফৰ্ম ফাইল কৰাৰ পিছত আপোনালোকে জমা কৰিলে 3, 4, 5 তাৰিখে যিহেতু জমা কৰিব দিয়া হৈছিলে, তো জমা কৰিলে, কিন্তু এতিয়ালৈকে আপোনালোকক যিহেতু তাৰিখ ঘোষণা কৰি দিয়া নাই যে কেতিয়া আপোনাৰ বেংকৰ একাউণ্টত 10,000 টকা সোমোৱাই দিয়া হ'ব। তো বহুতে যিহেতু কৈ আছে যে 8 এপ্ৰিলত সোমাব, 10 এপ্ৰিলত সোমাব, কিন্তু আপোনালোকক মই ক'ব খুজিছোঁ যে তেনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে মানে কোনো ধৰণৰ চৰকাৰী ঘোষণা হোৱা নাই যে আপোনালোকক ইমান তাৰিখে দিয়া হ'ব। আপোনালোকৰ যিবিলাক ডকুমেণ্ট লোৱা হৈছিলে সেই ডকুমেণ্টখিনিৰ যিহেতু এতিয়া ভেৰিফাই চলি আছে, তো আপোনালোকক চেক কৰি থকা হৈছে। সেই ডকুমেণ্টখিনি চেক কৰাৰ পিছত আপোনালোকক এখন তালিকা ওলোৱা হ'ব। তালিকা এখন যিহেতু দিয়া হ'ব, সেই তালিকাখনত আপোনাৰ নাম আহিব লাগিব। আৰু ইয়াতে এটা কথা আপোনালোকক ক'ব খুজিছোঁ, বহুতো লাখপতি বাইদেউৰ নাম ৰিজেক্ট হ'ব, কিয়নো আপোনালোকৰ বহুতো লাখপতি বাইদেৱে যিসকলে ফৰ্ম ফাইল কৰিছিলে, বহুতে যিহেতু কিছুমানৰ ধৰক কিবা নহয় কিবা এটা ভুল হৈছে। তো তেনেকুৱা যদি ভুল আপোনালোকৰ হৈছে, যদি আপুনি ধৰক গছপুলি ফটো দিয়া নাছিলে, বা আপোনাৰ যদি ধৰক কোনো ধৰণৰ আগতে ঋণ পৰিশোধ কৰা নাছিলে, বা আপুনি যদি ধৰক বিজনেছ প্লান্টৰ যদি আপুনি ফৰ্ম ফাইল কৰা নাছিলে, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। কিন্তু তাৰে ভিতৰত আপোনালোকৰ বহুতৰে নাম আহিব, কিন্তু সেই নাম থকা সকলেহে লাভ কৰিব 10,000 টকা। তো আপোনাৰ নামটো আছেনে আপুনি কেনেকৈ গম পাব? এতিয়ালৈকে যিহেতু তেনেকুৱা ধৰণৰ কোনো লিষ্ট অহা নাই, অতি শীঘ্ৰে যিহেতু লিষ্ট মুকলি কৰা হ'ব, সেই লিষ্টখন আপোনালোকে চালে আপুনি গম পাব আপোনাৰ নাম আহিছেনে নাই। আৰু আপোনালোকে পঞ্চায়তত যোগাযোগ কৰিব পাৰে। পঞ্চায়তত যিহেতু আপোনালোকৰ সেই লিষ্টখন আহিব পাৰে, পঞ্চায়তত আপুনি খবৰ কৰিব, নিশ্চয় আপোনালোকে জানিব পাৰিব যে আপোনাৰ তেনেকুৱা ধৰণৰ কোনো তালিকা দিয়া হৈছে নেকি। তো সেই তালিকাখন আপোনালোকে চালে গম পাব। আৰু অতি শীঘ্ৰে যিহেতু আপোনালোকে গম পাবই, আপোনালোকক যিহেতু 10,000 টকা দিয়া হ'ব, এই তালিকাখন প্ৰস্তুত কৰাৰ পিছত, তালিকাখনত নাম অহাৰ পিছত আপোনালোকক আৰু এখন ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি লাভ কৰিব 10,000 টকা। আৰু 10,000 টকা লাভ কৰাৰ পিছত আপোনালোকে আপোনালোকে যদি ভালকৈ ব্যৱসায় কৰে, তেতিয়াহ'লে আপোনালোকক আকৌ 25,000 টকা দিয়া হ'ব। 25,000 টকাৰ আপোনালোকে 12,500 টকা ঘূৰাব লাগিব, আৰু 12,500 টকা আপোনালোকক ছাবচিডি আপোনালোকক ফ্ৰী দিয়া হ'ব। আপোনালোকে কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নালাগে বা আপুনি ঘূৰাব নালাগে। আৰু নেক্সট আপোনালোকক যিহেতু আৰু এটা খবৰ লৈ আহিছোঁ, 3 নম্বৰতে যিটো ক'ব খুজিছোঁ, যিহেতু চ'লাৰ য়োজনা, ৰূপটোপ চ'লাৰ য়োজনা যিসকল লোকে লাভ কৰিম বুলি ভাবি আছে, তো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে যিটো আঁচনি আপোনালোকক দিছে, সূৰ্য ঘৰ, যিটো আপোনালোকৰ PM সূৰ্য ঘৰ আঁচনি যিহেতু মুকলি কৰিছে, প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়াললৈ যিহেতু 300 ইউনিট বিজুলী আপোনালোকক দিয়া হ'ব। আপোনালোকে 300 ইউনিটলৈকে আপুনি ফ্ৰী বিনামূলীয়া বিজুলী লাভ কৰিব পাৰিব। আপোনালোকে এতিয়াৰ পৰা আৰু বিজুলী চিন্তা নাই, আপোনাৰ লাইনৰ চিন্তা নাই। আগতে যিহেতু আপোনালোকৰ বিদ্যুতৰ মাচুল বহুত হয়, বা আপোনালোকে দিব নোৱাৰে, বা আপোনালোকৰ বহুত সমস্যা হয়। তো তেনেকুৱা ক্ষেত্ৰত যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা আপোনালোকৰ যিটো এই পদক্ষেপ লৈছে, আপোনালোকৰ সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব চ'লাৰ ৰূপটোপ য়োজনা। আপোনালোকে লাভ কৰিব PM সূৰ্য ঘৰ। কিন্তু এই আঁচনিত আপোনালোকক কিছুমান গাইডলাইন দিয়া হৈছে, আপুনি কিমান কিলোৱাটৰ আপুনি চ'লাৰ ব্যৱহাৰ কৰিব। 1 কিলোৱাট থাকিব, 2 কিলোৱাট থাকিব, 3 কিলোৱাট থাকিব। তাত আপোনালোকৰ ছাবচিডি আপুনি চেণ্ট্ৰেল চৰকাৰৰ পৰা লাভ কৰিব আৰু ষ্টেট চৰকাৰৰ পৰা লাভ কৰিব, আৰু আপুনিও দিব লাগিব এটা ফিজ। বুজি পাইছে আপুনি নিশ্চয়। তো তেনেকুৱা ধৰণৰ আপোনাৰ যিহেতু গাইডলাইন দিয়া হৈছে, তো আপোনালোকে সেই গাইডলাইনৰ ভিতৰত অনুসৰি আপুনি লাভ কৰিব এই চ'লাৰ সুবিধা। আৰু চ'লাৰ সুবিধা যিহেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে, চ'লাৰ য়োজনাৰ যিটো আপোনালোকৰ অভিযান, সেই অভিযান আৰম্ভ হৈ গৈছে। যিহেতু এতিয়া বহুতো গাঁৱত মানুহ পঠোৱা হৈছে, যিবিলাক CSCৰ মানুহ আছে, CSC চেণ্টাৰৰ মানুহ আপোনাৰ ঘৰে ঘৰে যাব, গৈ আপোনাৰ যিটো কনজিউমাৰ ID আছে লাইনৰ, সেই কনজিউমাৰ IDটো লৈ যাব, আৰু আপোনাৰ মোবাইল নম্বৰটো আৰু আপোনাৰ নামটো লৈ যাব। সেই নামটো নিয়াৰ পিছত আপোনালোকক তেখেতসকলে অনলাইন কৰি দিব বিনামূলীয়াকৈ। আপুনি এটকাও দিব নালাগে, বিনামূলীয়াকৈ আপোনালোকক অনলাইন কৰি দিব তেখেতসকলে। আপোনাৰ মোবাইলত এটা OTP আহিব পাৰে, সেই OTPটোৰ জৰিয়তে আপোনাৰ অনলাইনটো সম্পূৰ্ণ কৰা হ'ব। তাৰপিছতে আপুনি এই সুবিধা লাভ কৰিব। আৰু ইয়াৰ পিছত আৰু প্ৰচেছ বেলেগ হ'ব। আপোনাৰ ঘৰত হয়তো মানুহ আহিব, আহি আপোনালোকক সুধিব আপুনি কোনটো চ'লাৰ ব্যৱহাৰ কৰিব, কিমান কিলোৱাট আপুনি লগাব। তেনেকুৱা ধৰণৰ যিহেতু আপোনালোকৰ যিহেতু আপোনালোকে সুবিধা লাভ কৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো চ'লাৰ য়োজনা আপোনালোকে
অতি শীঘ্ৰে যিহেতু আপোনালোকক দিয়া হ'ব। তো গাইজ আপোনালোকক নিশ্চয় আপোনালোকক যিটো বুজি পাইছে, এই যিটো আপোনালোকক মই জনালোঁ যে আপোনালোকে চলাৰ য়োজনা কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ নেক্সট এটা খবৰ লৈ আহোঁ, যিহেতু 4 নম্বৰ খবৰ আপোনালোকক দিব ওলাইছোঁ। আপোনালোকক যিটো ক'ব খুজিছোঁ, উজ্বলা গেছ, আপুনি উজ্বলা গেছ লাভ কৰিছে নেকি? উজ্বলা গেছৰ যিহেতু আবেদন চলি আছে, তো বহুতো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব। যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ড থাকিব, আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব উজ্বলা 20 গেছ। তো উজ্বলা 20 গেছ আপুনি লাভ কৰিবলৈ আপুনি ক'ৰ পৰা কি কৰিব লাগিব? আপুনি প্ৰথমতে আপুনি যাব আপোনাৰ এজেঞ্চিত। আপোনাৰ কোনটো এজেঞ্চি, আপোনাৰ যদি ইণ্ডিয়ান হয় বা আপোনাৰ যদি ভাৰত গেছ হয় বা আপোনাৰ যদি SP গেছ হয়, সেই তিনিটা আপোনালোকে যিটোৱে হওক সেই এজেঞ্চিত আপুনি যাব। আপোনালোকক প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা যিটো ফৰ্ম আছে, প্ৰধানমন্ত্ৰী উজ্বলা 20 গেছৰ ফৰ্ম আপুনি ল'ব। সেই ফৰ্মখন আপুনি ফাইল কৰিব লাগিব। আপোনাৰ নথি পত্ৰসমূহ আপোনালোকে দিব লাগিব, ৰেচন কাৰ্ডৰ কপিটো দিব লাগিব আৰু লগতে আপুনি বেংকৰ পাছবুকৰ যিটো ফ্ৰণ্ট কপি আছে সেই কপিটো দিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ ৱাইফৰ নামতহে সেই ডকুমেণ্টখিনি হ'ব লাগিব, যাৰ নামত ৰেচন কাৰ্ডখন থাকিব। ঠিক আছে, তো তেনেকৈ আপোনালোকে সেই ডকুমেণ্টখিনি ছাবমিট কৰিব, আপুনি নিশ্চয় লাভ কৰিব উজ্বলা 20 গেছ। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। এইটো হৈছে আপোনালোকক 4 নম্বৰ খবৰ জনালোঁ। আৰু 5 নম্বৰ যিটো খবৰ আছে, সেই 5 নম্বৰ খবৰটো হৈছে আপোনালোকক PM কিষাণ কৃষকসকলৰ বাবে এটা নতুন আপডেট। আপোনালোকে যদি অনলাইন আবেদন কৰিব বুলি ভাবিছে PM কিষাণ আঁচনিৰ বাবে, তেতিয়াহ'লে PM কিষাণ আঁচনি যিহেতু এতিয়া বন্ধ কৰি ৰখা হৈছে, তো আপোনালোকে অনলাইন কৰিব নোৱাৰে। তো আপোনালোকে CSC চেণ্টাৰত যোগাযোগ কৰিব, CSC চেণ্টাৰৰ যোগেদি আপুনি কৰিব পাৰিব। তো CSC চেণ্টাৰত যাব, আপোনালোকৰ বেনিফিচিয়াৰী নম্বৰটো লয় আৰু আপোনালোকক যিহেতু এটা সুবিধা কৰি দিয়া হৈছে PM কিষাণ কৃষকসকলৰ বাবে। আপোনালোকে যদি 60 বছৰ হয়, 60 বছৰ যদি আপুনি এই আঁচনি লাভ কৰে, 60 বছৰৰ পিছত আপোনাক দিয়া হ'ব পেঞ্চন হিচাপে 3000 টকাকৈ আপুনি লাভ কৰিব। আৰু লগতে এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব লাগিলে আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব। আৰু ইয়াত আপোনালোকক আৰু এটা কথা কৈছে, পতি পত্নী 2গৰাকীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তাতো আপোনালোকৰ গাইডলাইন থাকিব, আপোনালোকে কেনেকৈ আবেদন কৰিব। যদি আপোনাৰ মাটিৰ ডিটেইলছ আছে, যদি আপোনাৰ মাটিৰ নাম আছে, আপুনি যদি খেতি কৰে, তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব। আৰু আপোনালোকক এটা ভাল খবৰ দিব ওলাইছোঁ, 17 নং কিস্তি যিহেতু অতি সোনকালে মুকলি কৰা হ'ব। আৰু 17 নং কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ EKYC আৰু লেণ্ড ছেডিং আৰু আধাৰ ছেডিং আপুনি ঠিক কৰাওক। যদি আপোনাৰ এইখিনি বস্তু ঠিকে থাকে, তেনেহ'লে আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিহেতু মই 5টা বৃহৎ যিহেতু খবৰ দিলোঁ, এই 5টা আপোনালোকৰ যিহেতু মেইন আপোনালোকক যিটো আপডেট, আপোনালোকে এই কামখিনি যদি আপোনালোকে কৰে, মই যেনেকৈ আপোনালোকক কৈছোঁ, তো নিশ্চয় আপুনি লাভ কৰিব এই চৰকাৰী সুবিধা। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি ক'ব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।